নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সুস্বপ্নাছ ক্লাছেছলৈ মই সুস্বপ্নাই তোমালোক সকলোকে স্বাগতম জনাই আজি তোমালোকৰ বাবে লৈ আহিছোঁ সমাজ বিজ্ঞান ইতিহাস খণ্ডৰ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। এই পাঠটিৰ প্ৰথম খণ্ডটো আমি পঢ়িলোঁ। আজি প্ৰথম খণ্ডত আমি ভাৰতবৰ্ষলৈ ইংৰাজসকলৰ আগমনলৈকে আমি পঢ়িছিলোঁ। আজি আমি দ্বিতীয় খণ্ডটোৱে পঢ়িম। দ্বিতীয় খণ্ডটো পঢ়িবলৈ যাওঁতে আমি আজি প্ৰথম চাম চিপাহী বিদ্ৰোহৰ ফলাফল। চিপাহী বিদ্ৰোহৰ ফলাফল কি হৈছিলে? এতিয়া আমি সকলোৱে জানো যে চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল 1857 খ্ৰীষ্টাব্দত। এতিয়া 1857 খ্ৰীষ্টাব্দৰ এই চিপাহী বিদ্ৰোহে কি হৈছিলে? ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত এটা নতুন যুগৰ সূচনা কৰিছিলে আৰু এই ক্ষুব্ধ ভাৰতীয়সকলক সন্তুষ্ট কৰি ভাৰতত ইংৰাজৰ শাসন বৰ্তাই ৰখাৰ স্বাৰ্থত ব্ৰিটিছ চৰকাৰে ভাৰতৰ শাসন ব্যৱস্থাত কিছুমান নতুন বিধি বিধানৰ প্ৰৱৰ্তন কৰিছিলে আৰু বিদ্ৰোহীসকলৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিলে যদিও তেওঁলোকৰ কাৰণে কি হৈছিলে? ইংৰাজ চৰকাৰে ভাৰত শাসন ব্যৱস্থাত কিছু পৰিৱৰ্তন সাধন কৰিবলৈ বাধ্য হৈছিলে। এতিয়া আমি চিপাহী বিদ্ৰোহৰ প্ৰথম কাৰণটোৱে হৈছে ৰাজনৈতিক কাৰণ। ডেলহাউছিয়ে প্ৰৱৰ্তন কৰা যি কুখ্যাত চৰ্ত বিলোপ নীতি, সেই কুখ্যাত চৰ্ত বিলোপ নীতি আছিল এই বিদ্ৰোহৰ সূচনাৰ এটা ঘাই কাৰণ। কি আছিলে যে ইংৰাজ শাসনত থকা কোনো ৰজাৰ মৃত্যু হ'লে তেওঁৰ যদি কোনো উত্তৰাধিকাৰী নাথাকে তেতিয়াহ'লে কি হ'ব? সেই ৰাজ্য ইংৰাজ সাম্ৰাজ্যত চামিল কৰাৰ ব্যৱস্থা কৰা হ'ব আৰু পুত্ৰহীন ৰজাই কি পুষ্যপুত্ৰ গ্ৰহণ কৰিলেও সেই পুত্ৰই ৰজাৰ সিংহাসন কেতিয়াও দাবী কৰিব নোৱাৰিছিল। এই নীতি প্ৰয়োগ কৰি চাটাৰ, ঝান্সী, নাগপুৰ, সম্বলপুৰ আদি ৰাজ্যত কি হৈছিলে? ইংৰাজ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হৈছিলে। সেইদৰে আন কিছুমান ৰজাক দি থকা পেঞ্চন ডেলহাউছিয়ে বন্ধ কৰিও দিছিলে। মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ শ্বাহক নিজৰ প্ৰশাসনৰ পৰা আঁতৰাবৰ কাৰণে ব্ৰিটিছে বিভিন্ন ধৰণৰ চেষ্টা চলাইছিলে আৰু ব্ৰিটিছে কৰা এই চেষ্টাৰ ফলত কি হৈছিল জানানে? মুছলমানসকলৰ মাজত ইংৰাজ বিৰোধী ভাৱ সোমাই পৰিছিলে আৰু এনেবোৰ নীতিৰ প্ৰয়োগৰ ফলতে ভাৰতীয় ৰজা মহাৰাজাসকল অসন্তুষ্ট হৈছিল আৰু তেওঁলোকৰ ইংৰাজ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰাৰ সুযোগ বিচাৰি ফুৰিছিলে। এতিয়া আমি কি হ'ল? দ্বিতীয় কাৰণলৈ আহিছোঁ। দ্বিতীয় কাৰণ বুলি ক'লে আমি কি বুজিম? যে সামাজিক কাৰণৰ কথা আমি ক'ব পাৰোঁ। এতিয়া চাবা, ইংৰাজ শাসন প্ৰচলন কৰা যিবিলাক সংস্কাৰমূলক কাৰ্য, সেই সংস্কাৰমূলক কাৰ্যত ইংৰাজৰ উদ্দেশ্য সম্পৰ্কে ভাৰতবাসীক সন্দিহান কৰি তুলিছিলে আৰু ইংৰাজী শিক্ষাৰ প্ৰচলন, ডাক্তাৰ আদিৰ প্ৰচলন, সতীদাহ প্ৰথা, বাল্য বিবাহ প্ৰথাৰ অৱসান, বিধৱা বিবাহৰ প্ৰচলন, মিছনেৰী ধৰ্ম প্ৰচাৰ আদি বিভিন্ন কাৰ্যৰ ফলত কিছুমানৰ কি হৈছিলে? সন্দেহ হৈছিল যে ইংৰাজীসকলে ভাৰতীয়সকলক সামাজিক জীৱন পৰিৱৰ্তন কৰি ভাৰতীয় যি শিক্ষা সংস্কৃতি, সেই ভাৰতীয় শিক্ষা সংস্কৃতিৰ ঐতিহ্যক অৱমাননা কৰিছে। এনে সংস্কাৰমূলক কামে কি কৰিছে? সমাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিলে আৰু সুবিধা পালে কি কৰে? ইংৰাজ শাসনৰ বিৰোধিতা কৰাৰ চেষ্টা চলাইছিলে। ইয়াৰ পিছত আমি 3 নম্বৰ কাৰণ বুলি ক'লে সামৰিক কাৰণটোক ক'ব পাৰোঁ যে ভাৰতীয় চিপাহীসকলে ভাৰতবৰ্ষৰ বাহিৰত যুদ্ধত অংশ ল'বলৈ বিচৰা নাছিলে। তাৰোপৰি তেওঁলোকে বাহিৰৰ যি যুদ্ধ, সেই যুদ্ধত যোগদানৰ বাবে যি অতিৰিক্ত ভাত্তা পাব লাগিছিলে সেই ব্যৱস্থা বন্ধ কৰি দিয়াত তেওঁলোক অসন্তুষ্ট হৈছিলে আৰু লৰ্ড কেনিঙৰ সময়ত কি হৈছিলে? ভাৰতীয় চিপাহীসকলক ভাৰতবৰ্ষৰ বাহিৰে ভিতৰে সকলো ঠাইতে যুদ্ধ কৰিবলৈ বাধ্য কৰা হৈছিলে আৰু সেই অনুপাতে কি কৰা হৈছিলে? আইন কৰা হৈছিলে আৰু এই আইনে কি কৰিলে? ভাৰতীয় চিপাহীৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছিলে। ইংৰাজ সেনা বাহিনীত ইংৰাজ লোকে ভাৰতীয় চিপাহীৰ তুলনাত কম থকাত তেওঁলোকৰ বিশ্বাস হৈছিল যে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হ'লে তেওঁলোকৰ সহজতে ইংৰাজ সেনা বাহিনীক পৰাস্ত কৰিব পাৰিব আৰু এনেধৰণৰ চিন্তাধাৰাই কি কৰিছিলে? তেওঁলোকৰ মাজত বিদ্ৰোহৰ ভাৱৰ সৃষ্টি কৰাত অৰিহণা যোগাইছিলে। ইয়াৰ পিছৰ কাৰণটো আমি ক'ব পাৰোঁ তৎকালীন কাৰণ। এনফিল্ড ৰাইফলৰ প্ৰচলনে আছিল চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ। এই ৰাইফল চলোৱাৰ সময়ত কি হৈছিলে? ইয়াৰ কাৰ্টিজটো মুখেৰে কামুৰি ধৰিব লাগিছিলে আৰু সেই সময়ত এটা জনৰব উঠিছিল যে এই কাৰ্টিজত গাহৰি আৰু গৰুৰ চৰ্বি আছে আৰু ভাৰতীয় হিন্দু আৰু মুছলমান চিপাহীসকলৰ ধৰ্ম নষ্ট কৰিবলৈহে এই কাৰ্টিজ ব্যৱহাৰ কৰা হৈছে।
এইজনৰ বাবে কি কৰিছিলে ভাৰতীয় চিপাহীসকলক অসন্তুষ্ট কৰে আৰু তাৰ ফলতে কি হৈছিলে চিপাহী বিদ্ৰোহৰ সূচনা হৈছিলে গতিকে আমি চিপাহী বিদ্ৰোহৰ মূল কাৰণ বুলি ক'লে ৰাজনৈতিক কাৰণ সামাজিক কাৰণ সামৰিক কাৰণ আৰু তৎকালীন কাৰণ বুলি আমি থুৰতে ক'ব পাৰোঁ গম পালোঁ চিপাহী বিদ্ৰোহৰ কাৰণ এতিয়া আমি জানিব লাগিব যে এই চিপাহী বিদ্ৰোহ যে হৈছিলে ইয়াৰ ফলাফলসমূহ কি হ'ল ইয়াৰ মূল ফলাফলসমূহৰ ভিতৰত আমি ক'ব পাৰোঁ যে বিদ্ৰোহৰ পৰিণতি স্বৰূপে কি হৈছিলে কোম্পানীয়ে 1858 চনত ভাৰতবৰ্ষৰ শাসন ক্ষমতা হেৰুৱাই দিছিলে আৰু সেই বছৰতে কি হৈছিলে ব্ৰিটিছ সাংসদে গ্ৰহণ কৰা এখন আইনে ভাৰতবৰ্ষত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী শাসনৰো অন্ত পেলাইছিলে আৰু দ্বিতীয় ফলাফল হিচাপে আমি ক'ব পাৰোঁ যে বিদ্ৰোহৰ পিছৰ পৰাই কি হৈছিলে ভাৰতবৰ্ষৰ শাসনভাৰ কোম্পানীৰ হাতৰ পৰা ইংলেণ্ডৰ সংসদ আৰু মন্ত্ৰীসভাই গ্ৰহণ কৰিছিলে তাৰপিছত তেতিয়াৰ পৰা কি হৈছিলে ভাৰতবৰ্ষত থকা গভৰ্ণৰ জেনেৰেলজনক আমাক কি বোলা হৈছিলে ভাইচৰয় বোলা হৈছিল তোমালোকে নিশ্চয় শুনিছা ভাইচৰয় বুলি তোমালোকে কিতাপত পাইছা গতিকে আমি এটা কথা জানিম যে সেই তেতিয়াৰ পৰা কি হৈছিলে ভাৰতবৰ্ষত যি গভৰ্ণৰ জেনেৰেল আছিল সেই গভৰ্ণৰ জেনেৰেলজনক কি বুলি কোৱা হয় ভাইচৰয় বুলি কোৱা হয় ইয়াৰ উপৰি ইষ্ট ইণ্ডিয়া কোম্পানীৰ চৰকাৰে দেশীয় ৰজা মহাৰাজাসকলৰ সৈতে বিদ্ৰোহৰ পূৰ্বতে স্বাক্ষৰ কৰা সকলো সন্ধি আৰু চুক্তিকে কি কৰা হৈছিলে ইংলেণ্ডৰ গৃহ চৰকাৰে সমমৰ্যাদাৰে বাহাল ৰাখিব বুলি প্ৰতিশ্ৰুতি দিছিলে গতিকে এইসমূহ কি হৈছে চিপাহী বিদ্ৰোহৰ আমি ফলাফল বুলি ক'ব পাৰোঁ চৰকাৰ আইনে ভাইচৰয় আৰু প্ৰাদেশিক মুৰব্বীজনক নিযুক্তি দিয়াৰ ক্ষমতা ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ লগতে কোম্পানীৰ যি সামৰিক বাহিনী সেই সামৰিক বাহিনী কি কৰা হৈছিলে ব্ৰিটিছ চৰকাৰৰ তলতীয়া কৰিছিলে আৰু ভাৰত সচিব আৰু ব্ৰিটিছ চৰকাৰৰ সকলো আমোলা কৰ্মচাৰীৰ বেতন ভাত্তা আদি ভাৰতৰ পৰা কি কৰা হৈছিলে সংগৃহীত ৰাজহৰ যোগেদি দিয়াৰ ব্যৱস্থাটো এই আইনখনত এটা বিশেষ উল্লেখযোগ্য দফা আছিলে আৰু ভাৰত চৰকাৰ আইনখন বলবৎ হোৱাৰ পিছত 1858 খ্ৰীষ্টাব্দৰ 1 নৱেম্বৰ তাৰিখে এলাহাবাদত এখন দৰবাৰ আয়োজন কৰি ভাইচৰয় লৰ্ড কেনিঙে নিজকে মহাৰাণী ভিক্টোৰিয়াৰ প্ৰতিনিধি বুলি ঘোষণা কৰি পোনপটীয়াভাৱে ভাৰত শাসনৰ প্ৰথমখন ঘোষণা পত্ৰ পাঠ কৰিছিলে এতিয়া আমি চাব লাগিব যে ভাৰত চৰকাৰৰ আইন অনুসৰি কি কৈছে ভাৰতবৰ্ষৰ সৰ্বোচ্চ শাসনকৰ্তা হিচাপে গভৰ্ণৰ জেনেৰেল থাকিল যদিও তেওঁক ভাইচৰয় অৰ্থাৎ ৰাজপ্ৰতিনিধিৰ খিতাপ প্ৰদান কৰা হয় এতিয়া চাবা এই আইনে কি কৰিছিলে ভাৰত শাসন আইনৰ জৰিয়তে বিভিন্ন ধৰণৰ প্ৰশাসনিক পৰিৱৰ্তনো সাধন কৰা হৈছিলে এই আইনে কি কৰিছিলে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াভাৱে ভাৰত শাসন কৰাৰ ক্ষমতা দিছিলে ভাৰত শাসনৰ সকলো দায়িত্ব ইংলেণ্ডৰ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ ফলস্বৰূপে কি হৈছিলে কোম্পানীৰ আমোলত ভাৰতৰ সৈতে জড়িত থকা নিয়ন্ত্ৰণ পৰিষদ আৰু সঞ্চালক সভাৰ কৰ্তৃত্বৰো অৱসান ঘটাইছিলে তাৰপিছত চাবা নতুন আইন অনুসৰি ভাৰত শাসন সম্বন্ধীয় সকলো দায়িত্ব আৰু ক্ষমতা ব্ৰিটিছ মন্ত্ৰীসভাৰ এজন সদস্যৰ হাতত অৰ্পণ কৰা হৈছিলে প্ৰত্যক্ষভাৱে যিজন মন্ত্ৰী জড়িত থাকে সেই জড়িত হোৱা মন্ত্ৰীজনক ভাৰত সচিব বোলা হৈছিলে ভাৰত সচিবক কি কৰা হৈছিলে সহায় কৰিবলৈ 15জন সদস্যৰে এখন পৰিষদ গঠন কৰি দিয়া হৈছিলে আৰু পৰিষদৰ মুঠ সদস্যৰ 8জন ইংৰাজ চৰকাৰৰ আৰু বাকী 7জন সদস্য কোম্পানীৰ ফালৰ পৰা নিৰ্বাচন কৰাৰ ব্যৱস্থা কৰা হৈছিল আৰু পৰিষদৰ সচিবগৰাকীক পৰিষদত সভাপতিৰ ক্ষমতা দি সকলো সদস্যকে ভাৰত শাসন সম্বন্ধে দিহা পৰামৰ্শ আগবঢ়োৱাৰো দায়িত্ব দিয়া হৈছিলে ইয়াৰ উপৰিও ভাৰত চৰকাৰৰ আইন অনুসৰি কি হৈছিলে ভাৰতবৰ্ষৰ সৰ্বোচ্চ শাসনকৰ্তা হিচাপে গভৰ্ণৰ জেনেৰেল থাকিল যদিও তেওঁক ভাইচৰয় অৰ্থাৎ ৰাজপ্ৰতিনিধি খিতাপ প্ৰদান কৰা হৈছিলে আৰু এই আইনে কি কৰিছিলে ভাইচৰয় আৰু প্ৰাদেশিক মুৰব্বীজনক নিযুক্তি দিয়াৰ ক্ষমতা ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ লগতে কোম্পানীৰ সামৰিক বাহিনীত ব্ৰিটিছ চৰকাৰৰ তলতীয়া কৰিছিলে তাৰপিছত আমি এই আইনৰ আৰু এটা আছে প্ৰশংসনীয় পদক্ষেপ সেইটো হৈছে ভাৰত সচিব আৰু ভাৰতৰ ব্ৰিটিছ চৰকাৰৰ সকলো আমোলা কৰ্মচাৰীৰ বেতন ভাত্তা আদি কি কৰা হৈছিলে ভাৰতৰ পৰা সংগৃহীত ৰাজহৰ যোগেদি দিয়াৰ ব্যৱস্থা কৰা হৈছিল এটা আমি প্ৰথম অৱস্থাতে এইটো পাইছিলোঁ আমি ভাৰতীয় পৰিষদ আইন আৰু এই আইনখন কেতিয়া হৈছিলে 1861 খ্ৰীষ্টাব্দৰ
তো চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছ সংসদে তৈয়াৰ কৰা ভাৰত চৰকাৰ আইনখনৰ ভিত্তিত কি হৈছিলে ভাৰতবৰ্ষত গঢ়ি উঠা নতুন প্ৰশাসন যন্ত্ৰক ভাৰতীয়ক অংশগ্ৰহণ কৰাৰ অধিকাৰ দিয়া নহৈছিলে আৰু এই আইনখনত কোনো ধৰণৰ প্ৰতিনিধিত্বমূলক অনুষ্ঠান বা পৰিষদ গঠনৰ ব্যৱস্থা নাছিলে আৰু মহাৰাণী ভিক্টোৰিয়াৰ ঘোষণাপত্ৰই কি কৰিছিলে ভাৰতীয়ৰ প্ৰতি উদাৰ দৃষ্টিভংগীৰ আশ্বাস দিছিল যদিও প্ৰকৃততে প্ৰত্যক্ষ শাসন ব্যৱস্থাত শাসক আৰু শাসিতৰ মাজত ব্যৱধান কমি অহা নাছিলে আৰু চাবা যে শিক্ষিত ভাৰতীয়সকলক অসন্তুষ্ট হোৱাৰ কাৰণ উপলব্ধি কৰিয়েই এই 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰতীয় পৰিষদ আইন নামৰ এখন আইন প্ৰণয়ন কৰিছিল আৰু এই আইনখনৰ উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া এতিয়া চাবা কেন্দ্ৰীয় শাসন ইয়াত আছে কেন্দ্ৰীয় শাসন বুলি তোমালোকৰ 1861 খ্ৰীষ্টাব্দৰ ভাৰতীয় পৰিষদ আইনে কেন্দ্ৰ আৰু প্ৰদেশসমূহৰ বিধানমণ্ডল গঠনৰ নিৰ্দেশ দিছিলে আৰু ক্ষমতা বিকেন্দ্ৰীকৰণ পদ্ধতিৰ আধাৰত কেন্দ্ৰীয় আৰু প্ৰদেশ বিধানমণ্ডলবোৰক বিধায়নী ক্ষমতা ভগাই দিয়া হৈছিল এই আইনে ভাইচৰয়ক তেওঁৰ কেন্দ্ৰীয় বিধানমণ্ডলৰ সদস্যৰ সংখ্যা সৰ্বনিম্ন 6 জনৰ পৰা সৰ্বাধিক 12 জন পৰ্যন্ত মনোনীত কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল আৰু মুঠ সদস্যৰ আধা সংখ্যক বেচৰকাৰী হোৱাটো বাধ্যতামূলক আছিল মোৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি পাঠটিৰ দ্বিতীয় খণ্ডত ইমানখিনিয়ে পঢ়িলোঁ আৰু নেক্সট ক্লাছত ইয়াৰ পিছৰ অংশখিনি পঢ়িম আজিলৈ ইমানেই ধন্যবাদ